পাকিস্তানৰ বিৰুদ্ধে ভাৰত সেনাৰ অভিযানক স্বাগতম জনাই যুদ্ধলৈ যাবলৈ সাজু চামগুৰিৰ সুলেমান আলী। তুলি কাটি সকলো নথিপত্ৰ যুগুত কৰি প্ৰস্তুত হৈ আছে চামগুৰিৰ যুৱকজন। নিশা পাকিস্তানৰ বিৰুদ্ধে লোৱা পদক্ষেপক স্বাগতম জনাই আৰু বেছি কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে এইজন যুৱকে। মোৰ নাম সুলেমান আলী। যোৱাতে যি পাকিস্তানক যে আক্ৰমণ কৰা হ'ল কি ক'বা এই ক্ষেত্ৰত? তাৰ কাৰণে মই একদম ইণ্ডিয়াক একদম ৱেলকাম জনাম। তাৰ কাৰণে আমি ৰেডি হৈ আছোঁ। চৰকাৰে এবাৰ মাতিলেই হ'ল, চুলি তুলি ঘূৰাই কাগজ পাতি লৈ ৰেডি আছে। আমি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিম। যুদ্ধ কৰিবলৈ আপোনালোক সাজু হৈ সাজু একদম জীৱন দিবলৈ সাজু দেশৰ কাৰণে। কেনেকুৱা হৈছে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছে? এয়াৰ ষ্ট্ৰাইক কৰিছে, মোৰ মতে হোৱা নাই, আৰু ভালকে দিব লাগে, আৰু ভালকে দিব লাগে। যিটো আক্ৰমণ কৰিছে আক্ৰমণ আমি সন্তুষ্ট নহয়। পাকিস্তানক একদম মানে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে পাকিস্তানক। এনেকুৱা সন্ত্ৰাসবাদী তেওঁ প্ৰৱকতা কৰিছে চৰকাৰে, এনেকুৱা যে আমাৰ নালাগে। এইবিলাক আমাৰ কাৰণে দুশ্মন হয়, আমি তাৰ কাৰণে যুঁজিবলৈ আমিও ৰেডি হৈ আছো। আমি আমাৰ ইণ্ডিয়ান সৈনিক আমি চেলুট জনাইছো। তেওঁলোকে যি আক্ৰমণ কৰিছে তাৰ আৰু আগবাঢ়ি যাওক। দৰকাৰ হ'লে আমি কেনেকৈ সহযোগ কৰিব লাগে আমি কৰিম। আমি ৰেডি হৈ আছো সৈনিকত যাবলৈ। পাকিস্তান সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে। একাংশ ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰ চৰকাৰ বা ভাৰতবৰ্ষৰ যি প্ৰশাসন আছে বা সৈনিকসকল আছে তেওঁলোকৰ বিৰুদ্ধে মন্তব্য কৰিলে তেওঁলোকক কি ক'ব? যিলোকে নেকি ধৰক ভাৰতৰ মাটিত থাকি, অসমৰ মাটিত থাকি বায়ু পানী খাই পেলাই পাকিস্তানৰ গুণ গাই আছে, তেওঁলোকক দেশদ্ৰোহী কেছত যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিব লাগে। ৰেডি হৈ আছে? ৰেডি হৈ আছো। আমাক মাতিলেই হ'ল, আমি এতিয়া কাগজ যাব ওলাই আছো।